ৰাম নাৰায়ণ ৰাম। এটি ভাবি চোৱা, কিমান মহাশক্তিৰে অহাৰ পিছতো কিমান অপবাদ অপমান আৰু কিমান ধৰণৰ বিচিত্ৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হজল। এটি কোৱা যাজল যিসকলৰ ওচৰত ইমান শক্তি আছে তেওঁলোকে নিজৰ বাবে অলপ কৰা উচিত, কিন্তু যিসকলৰ কৰ্তব্য জ্ঞান বেছি থাকে তেওঁলোকে কেতিয়াও নিজৰ কৰ্তব্যৰ উপেক্ষা কৰিব নোৱাৰে। যিসকলৰ ভিতৰত এই কৰ্তব্যবোধ অধিক থাকে তেওঁলোকে অধিক দুখৰ ভাৰ বহন কৰিবলগীয়া হজল। শিষ্যসকলে আহি ক'ল, আপোনাৰ ইমান অপমান হ'ব লাগিছে, ইয়াক সঠিক কৰক। কিন্তু তেওঁলোকে এনেকুৱা কৰিব নোৱাৰে। যদি তেওঁলোকে নিজৰ পদৰ বাবে বা নিজৰ স্বাৰ্থৰ বাবে অলপ ব্যয় কৰে তেন্তে আইনৰ চকুত সেইটো এটা কালা দাগ হ'ব। ইমান অপবাদ ইমান কষ্ট কিয় সহ্য কৰি আছে? এই বগীসমূহ টানি নিজৰ বাবে যেতিয়া প্ৰসৱৰ ব্যথা হয় তেতিয়া লাজৰ কথা নাথাকে। সেয়েহে এই বগীসমূহক কোনে চোৰ বুলি ক'ল তাৰ ফাললৈ মন নাযায়। কিয়নো তেওঁলোকে জানে মানুহে যি নকৰক বা যি নকওক তেওঁলোকে যিকোনো দিশে তেওঁলোকক গতি দিয়াৰ চেষ্টা কৰিবই লাগিব।